এই মুহূৰ্তত মই উপস্থিত আছোঁ সৰভোগ ভৱানীপুৰ সমষ্টিৰ যি সৰভোগত অৱস্থিত উত্তৰ গণকগাৰী নিম্ন বুনিয়াদী বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ আৰু এই ভোটগ্ৰহণ কেন্দ্ৰৰ এই দেখা গৈছে যে যি প্ৰতিকূল বতৰ ৰাতিপুৱাৰ পৰাই আহি থকা প্ৰতিকূল বতৰকো নেওচি এই ধৰণে উত্তৰ গণকগাৰী নিম্ন বুনিয়াদী যি প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰ ইয়াত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে আৰু আমি এই ক্ষেত্ৰত ক'ব বিচাৰোঁ যে এই যে উত্তৰ গণকগাৰী নিম্ন বুনিয়াদী কেন্দ্ৰ এই ভোটগ্ৰহণ কেন্দ্ৰতেই বৰপেটা লোকসভা সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ইয়াত ভোটগ্ৰহণ সাব্যস্ত কৰিলে। আমি নিশ্চয়কৈ মনোৰঞ্জন তালুকদাৰৰ তেওঁৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিলে ইতিমধ্যে আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। মই ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। ছিনিয়ৰ চিটিজেন হিচাপে অলপমান লাইনৰ বাহিৰত মোক দিবলৈ দিছে। কেণ্ডিডেট হিচাপে নহয়, মই লাইনতে আছিলোঁ। তেওঁলোকে কৈছে ছিনিয়ৰ চিটিজেনবিলাকক এটা বেলেগ পৃথক ব্যৱস্থা কৰিছে, সেই হিচাপে মই ভোটাধিকাৰটো সাব্যস্ত কৰিলোঁ। বতৰে কিবা প্ৰভাৱ পেলাব নেকি? নিশ্চয় পেলাব। যদি বতৰ বেয়া হৈ থাকে, কিছু মানুহে আমাৰ মানুহৰ এনেও পাৰ্লামেণ্টাৰী ইলেকশ্যনত বৰ বেছি সাংঘাতিক ইনভলভমেণ্ট নাথাকে। এছেম্বলিত যেনেকুৱা থাকে, পঞ্চায়তত চবচে বেছি থাকে। পঞ্চায়ততো মানুহক ভোটাৰক লৈ অহা যায়। এছেম্বলিটো এটা কেম্পেইনৰ মাজতে এটা উত্তেজনা বিৰাজ কৰে, মানুহে ইনভলভ হয়। পাৰ্লামেণ্টটো অলপ গা এৰা দি থাকে, বহুত মানুহে পাৰ্লামেণ্টত ভোট দিব লাগিব, এই দায়িত্বটো পালন কৰিব নোখোজে। সেইটো বেয়া কথা, নেতিবাচক কথা। কিন্তু ইতিবাচক কথাটো হৈছে পাৰ্লামেণ্টতে বেছি পৰিমাণে অংশগ্ৰহণ কৰিব লাগে যদিও এতিয়ালৈকে মানুহৰ মানসিকতাত যাৰ সাংগঠনিকভাৱে প্ৰভাৱ নথকা এলেকাবিলাকত মানুহে এনেকুৱা বতৰ আহি আৰু দৰকাৰ নাই, ভোটটোনো মোৰ কি আহে যায়। তথাপিতো আপোনাৰ কিন্তু যিটো ভোটগ্ৰহণ কেন্দ্ৰ ইয়াত কিন্তু মোৰ গাঁও, মই ইয়াতে থাকোঁ, মানুহ ৰাজনৈতিকভাৱেও সচেতন। সৰভোগত চবতে মানুহ ওলাই আহিব। সৰভোগৰ কাৰবাৰটো বেলেগ, সৰভোগত মানুহ গণতান্ত্ৰিকভাৱে সচেতন। দুয়োপক্ষৰ এটা প্ৰায় কেম্পেইন হৈ আছেতো। এটা এফালে CPM কেম্প, আনফালে হৈছে BJP অগপ কেম্প। এই নিৰ্বাচনতো সেইটোৱে প্ৰতিফলিত হ'ব। বাকী আপুনি কি আশা কৰে? মইতো যুদ্ধত জিকিবৰ কাৰণে ইলেকশ্যন খেলিছোঁ, নিশ্চয় মই জিকিম। জিকাৰ কাৰণেই মই ইলেকশ্যনটো খেলিছোঁ। তথাপিতো যিহেতু আপোনালোকৰ মিত্ৰজোঁটৰ মাজত হেৰি নহ'ল, বুজা পৰা নহ'ল। কংগ্ৰেছটো বৰ প্ৰাসংগিক হৈ থকা বুলি ভবা নাই এই লোকসভা নিৰ্বাচনত। কংগ্ৰেছে চেষ্টা এটা কৰিছিল ভোটটো বিভাজন কৰাৰ কাৰণে, কিঞ্চিতটো বিভাজন হ'ব, কিন্তু সেই বিভাজনে আমাক ক্ষতিগ্ৰস্ত নকৰে। এইকাৰণে আমি সংখ্যালঘু অঞ্চলত যেনেকৈ ভোট পাম, আমি সংখ্যাগুৰু অঞ্চলতো সমানেই প্ৰচাৰ কৰিছোঁ, সমানে ভোট পাম। কংগ্ৰেছে এতিয়াতো তেওঁলোকে সংখ্যালঘু অঞ্চলতহে তেওঁলোকৰ প্ৰচাৰটো, তেওঁলোকৰ খাৰ্গে আহিছে, কয়াকুছিত মিটিং কৰিছে। তেওঁলোকেতো নলবাৰীত মিটিং কৰা নাই, পাঠশালাত মিটিং নকৰে, সৰভোগত নকৰে, মাণিকপুৰত নকৰে, বঙাইগাঁৱত নকৰে। আমিতো চবতে কৰিছোঁ। আমাৰ সীতাৰাম য়েচুৰী আহিছে, সৰভোগত বৃহত্তম সমাৱেশ আমি কৰিছোঁ। মাণিক চৰকাৰ আহিছে, মাণিকপুৰত কৰিছোঁ। তেনেকৈ আমি আন্নান মোল্লা আহিছে, সেইখন আমি কয়াকুছিত কৰিছোঁ। সকলো অঞ্চলত আমি মিটিং কৰিছোঁ। আপোনালোকে দেখিছে নলবাৰী, পাঠশালাত বিৰাট ৰোড শ্ব' হৈছে, সৰু সুৰা মিটিংটো হৈছেই। তাৰ মাজতো ভূপেন বৰাই কৈছে আপোনালোকৰ সাংগঠনিক ভেটি অতি নিশকতীয়া। এইটো ভূপেন বৰাৰে অবজাৰভেশ্যন। 4 জুনৰ পিছত তেওঁৰ বক্তব্য সলনি হ'ব। তেতিয়া দেখিব, যেতিয়া কংগ্ৰেছে তৃতীয় পৰ্যায়ত যাব, তৃতীয় স্থানলৈকে যাব, তেতিয়া তেওঁ বুজিব। এইটোতো নিশ্চিত কংগ্ৰেছ থাৰ্ড পজিশ্যনত আছে। তেতিয়া ভূপেন বৰাই তেওঁৰ নিজৰ প্ৰতিদ্বন্দ্বিতা আমাৰ ফণীভূষণ চৌধুৰীৰ লগত, এইটো তাৰ কোনো দ্বিধা নাই। কাৰণ তেওঁলোকৰ লগত ফণীভূষণ চৌধুৰী যদি অকল অগপৰ কেণ্ডিডেট হ'লহেঁতেন, তেতিয়া প্ৰতিদ্বন্দ্বিতা নাহিলেইহেঁতেন। এতিয়া লগত যেতিয়া BJP আছে, BJP এটা সংগঠিত ৰাজনৈতিক দল, ৰাষ্ট্ৰৰ ক্ষমতাত আছে, চেণ্টাৰত আছে, ষ্টেটত আছে। আপোনালোকে দেখিছে এইটো সমষ্টিতেই, বৰপেটা সমষ্টিতে প্ৰধানমন্ত্ৰী আহিছে, অন্য কোনো সমষ্টিত অহা নাই। ইয়াতে মুখ্যমন্ত্ৰী 8খনতকৈ বেছি সভা কৰিছে, যদিও সভাবিলাক আশা কৰা ধৰণে উন্মাদনাপূৰ্ণ হোৱা নাই। জনসমাগমো যথেষ্ট পূৰ্বৰ তুলনাত কম হৈছে, তথাপি কৰিছে। আৰু তেওঁলোকে আপ্ৰাণ চেষ্টাও কৰিছে ইয়াতে সংগঠিত কৰাৰ কাৰণে। সেইকাৰণে ফণীভূষণ চৌধুৰীয়ে আমাৰ প্ৰধান প্ৰতিদ্বন্দ্বী, আৰু যিহেতু BJP তেওঁলোকৰ আছে, অন্যথা তেওঁ প্ৰতিদ্বন্দ্বী নহ'লহেঁতেন। এতিয়া কংগ্ৰেছ আমাৰ প্ৰতিদ্বন্দ্বী, কিন্তু কংগ্ৰেছটো আমাৰ শত্ৰু নহয়। আমিতো ইণ্ডিয়াত আছোঁ। কিন্তু কংগ্ৰেছৰ কথাটো হৈছে, কংগ্ৰেছৰ কেণ্ডিডেট দিয়াটো ভূপেন বৰাৰ সিদ্ধান্ত যে ভুল, এতিয়া বৰপেটা লোকসভা সমষ্টিৰ মানুহে এইটো প্ৰমাণ কৰি দিব। মনোৰঞ্জন তালুকদাৰ যি CPIMৰ বৰপেটাৰ প্ৰাৰ্থী, তেওঁক আমি অভিনন্দন জনাইছোঁ। আৰু দেখা গৈছে যে আমি পুনৰ কৈছোঁ যে এই যি প্ৰতিকূল বতৰ, এই প্ৰতিকূল বতৰকো নেওচি কিন্তু এই ধৰণে মানুহে ভোট দিবলৈ ওলাই আহিছে। আৰু মনোৰঞ্জন তালুকদাৰ যি CPIMৰ প্ৰাৰ্থী, তেওঁ আহ্বান জনাইছে যে ৰাইজে যি ভোটাৰসকলে ভোট দিবলৈ ওলাই আহক আৰু তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত হৈ এখন সুস্থিৰ চৰকাৰ গঠনত তেওঁলোক সহযোগ কৰক।